নলবাৰীৰ পক্সো আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। এগৰাকী নাবালিকাক ধৰ্ষণ কৰা এটা অপৰাধীক 20 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। নলবাৰীৰ পক্সো আদালতে দণ্ডিত কৰিছে। এইদৰে এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল সমীৰ আলী নামৰ এটা লম্পটে আৰু এই ঘটনাৰ পিছতে জাৰি কৰা হৈছিল গোচৰ আৰু অৱশেষত সেইগৰাকী যুৱকক সেই লম্পটটোক আৰক্ষীয়ে আদালতে 20 বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিছো এক ঐতিহাসিক ৰায়, নলবাৰীৰ পক্সো আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। নাবালিকাক বলাৎকাৰৰ দোষীক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে বিহিত কৰা হৈছে। সমীৰ আলী নামৰ এগৰাকী অপৰাধীক কাৰাদণ্ডৰে দণ্ডিত কৰিছে আদালতে। ধমধমৰ 57 বছৰীয়া সমীৰক 10,000 টকাৰ জৰিমনা সহ 20 বছৰৰ বাবে জেললৈ প্ৰেৰণ কৰা হৈছে। ঘৰত কোনো থকাৰ সুযোগ লৈ এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল সমীৰ আলীয়ে। সমীৰ আলীৰ অপকৰ্মৰ বলি হৈ অন্তঃসত্ত্বা হৈছিল নাবালিকাগৰাকী আৰু ঘটনাৰ বিষয়ে নকবলৈ নাবালিকাগৰাকীক হেঁচাও দিছিল সমীৰে। আৰু অৱশেষত নলবাৰীৰ পক্সো আদালতে গুৰুত্বপূৰ্ণ ৰায় দিছে। নাবালিকা বলাৎকাৰৰ দোষীক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে বিহিত কৰা হৈছে। সমীৰ আলী নামৰ অপৰাধীটো কাৰাদণ্ডৰে দণ্ডিত কৰিছে আদালতে। মহামান্য অতিৰিক্ত সত্ৰ ন্যায়াধীশ তথা পক্সো আদালত নলবাৰীয়ে এজন ব্যক্তিক অৰ্থাৎ এজন অপৰাধীক দোষী সাব্যস্ত কৰে আৰু দোষী সাব্যস্ত কৰি তেখেতক পক্সো আইনৰ 6 ধাৰা মতে 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 506 ধাৰা মতেও তেওঁক 2 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। এই যিটো ঘটনা, এই ঘটনাটো হৈছিল 2024 চনত আৰু সেই ঠাইটো আছিল আজানপাৰা, ধমধমা আজানপাৰা নামৰ ঠাইত এই ঘটনাটো হৈছিল। তাত এগৰাকী 13 বছৰীয়া ভিক্টিম, সেই ভিক্টিমগৰাকীক এই আছামীজনে তেওঁৰ ঘৰত কোনো মানুহ নথকা অৱস্থাত গৈ তেওঁক ধৰ্ষণ কৰিছিল আৰু ধৰ্ষণ কৰি তেওঁক এই কথা কাৰো আগত নক'বলৈ ভয় ভাবুকি দিছিল। আৰু তেতিয়া সেই ভিক্টিমগৰাকীক তেওঁৰ ঘৰৰ মানুহে আৰু ডক্তৰে আৰু তাত এগৰাকী আশাকৰ্মী আছিল, তেওঁ আটাইবিলাকে তেওঁক সোধপোছ কৰে ঘটনাটো অৰ্থাৎ কালপ্ৰিতজন কোন বুলি। তেতিয়া ভিক্টিমগৰাকীয়ে এই কালপ্ৰিতজনৰ নামটো ঘোষণা কৰে আৰু তদন্ত প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত পুলিচে এই কেছটো অনাৰেবল কোৰ্টত চাৰ্জশ্বিট দাখিল কৰে ট্ৰায়েলৰ কাৰণে। আৰু ট্ৰায়েল ষ্টেজত মহামান্য আদালতে চৰকাৰী পক্ষৰ প্ৰায় 10জন সাক্ষ্য গ্ৰহণ কৰে। তাৰ ভিতৰত ভিক্টিমগৰাকী আছে। এই এফআইআৰখন দিছিল ভিক্টিমৰ দেউতাক আইনাল হক, তেওঁৰ সাক্ষী লয়। এই কেছটোত প্ৰচিকিউশ্যন ছাইডৰ হৈ মই পৱন দাসে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আৰু মোৰ লগত আছে আমাৰ বাইদেউ এডিশ্যনেল পাব্লিক প্ৰচিকিউটৰ। আমি কেছটো আৰ্গু কৰোঁ আৰু ডিফেন্স ছাইডৰ হৈ তাজউদ্দিন আহমেদে কেছটো আৰ্গুমেণ্ট কৰে। আৰু আৰ্গুমেণ্ট প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত মাননীয় আদালতে যোৱাকালি এই আছামীজনক পক্সো আইনৰ 4 ধাৰাৰ পৰিৱৰ্তে 6 ধাৰাত তেওঁক দোষী পায় আৰু IPCৰ 506 ধাৰাত তেওঁক দোষী পায় আৰু যোৱাকালি তেওঁক দোষী পোৱা বুলি ঘোষণা কৰে। আৰু আজিৰ দিনটো চেণ্টেন্স হিয়াৰিঙৰ কাৰণে ৰাখে আৰু আজি চেণ্টেন্স হিয়াৰিঙত মহামান্য আদালতে পুংখানুপুংখভাৱে আছামীৰ আৰু আছামী পক্ষৰ অধিবক্তাৰ চেণ্টেন্স হিয়াৰিং লয় আৰু চেণ্টেন্স হিয়াৰিং লোৱাৰ পিছত মহামান্য আদালতে আজি শাস্তি ঘোষণা কৰে।